আসসালামু আলাইকুম। সমূহ দৰ্শকসকললৈ আমি পবিত্ৰ ৰমজানুল মুবাৰক মাহৰ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি সন্ধিয়াৰ পৰা যেহেতু পবিত্ৰ ৰমজান মাহ আৰম্ভ হ'ব, তাৰাবি আৰম্ভ হ'ব। অহাকাইলৈ ৰমজান মাহৰ প্ৰথম দিন। এই ৰমজানুল মুবাৰক মাহ এক বিশেষ ফজিলতপূৰ্ণ মাহ আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ ইবাদতৰ মাহ। এই ৰমজানুল মুবাৰক মাহত আল্লাহ তাআলাই বান্দাৰ গুনাহ মাফ কৰি দিয়ে। হাদিছে পাকত আহিছে, ৰমজানু ইলা ৰমজান মুকাফিৰাতুল লিমা বাইনাহুন্না। এক ৰমজানৰ পৰা অন্য ৰমজানলৈ বান্দাৰ যি গুনাহ থাকে, আল্লাহ তাআলাই ৰোজাৰ দ্বাৰা এইখিনি ক্ষমা কৰি দিয়ে। গুনাহে সগীৰা। তো এনেকুৱা এক ফজিলতপূৰ্ণ আৰু বৰকতপূৰ্ণ মাহ আমাৰ সন্মুখত আহি আছে। ৰমজান মাহ আল্লাহ তাআলাই উম্মতে মুহাম্মদীক কিয় দান কৰিলে যে আল্লাহ তাআলাই আখিৰি নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আৰু তেখেতৰ উম্মতক বেছি মহব্বত আৰু ফজিলত দিয়াৰ ক্ষেত্ৰত বহুত আল্লাহ তাআলাই দান কৰিছে। আৰু তাৰ উদ্দেশ্যেৰে আল্লাহ ৰমজানুল মুবাৰক মাহ দিছে, লাইলাতুল কদৰ দান কৰিছে। প্ৰতি সপ্তাহত এটা দিন, আটাইতকৈ শ্ৰেষ্ঠ দিন জুমাৰ দিন আল্লাহ তাআলাই দান কৰিছে। গতিকে এই ৰমজান আল্লাহ তাআলাই সেই কাৰণেই দিছে যে আল্লাহ জানে বান্দাই গুনাহ কৰিব আৰু গুনাহগাৰ বান্দাসকলকো আল্লাহ ক্ষমা কৰিব বিচাৰে। যেনেকৈ এটা উদাহৰণ দিলে আপোনালোকে বুজিব। কোনোবা দেউতাকৰ সন্তান যদি অপৰাধী হয়, নাফৰমানি কৰে, কিবা অন্যায়ত লিপ্ত হয়, যদি তাৰ ওপৰত কিবা অভিযোগ আহে, কেছ হয়, জেলত যাব লগা হয়, মাক দেউতাকে তেওঁৰ ওপৰত অসন্তুষ্ট হয় আৰু তেওঁৰ ওপৰত খং কৰে, কিন্তু তথাপি সেইজন সন্তানক জেলৰ পৰা উলিয়াই আনিবলৈ কেতিয়াবা আমি দেখোঁ নিজৰ সম্পত্তি বিক্ৰী কৰি হ'লেও সেই সন্তানজনক জেলৰ পৰা উলিয়াই আনে। ইয়াৰ মতলব এইটো নহয় যে মাক দেউতাকে এই অন্যায়টো ছাপোৰ্ট কৰিছে বা অন্যায়ক সমৰ্থন কৰিছে। অন্যায়টো মাক দেউতাকে বেয়া পাইছে, তথাপি কিন্তু মুহাব্বত আৰু তেজৰ সম্পৰ্ক থকাৰ কাৰণে সেইজন সন্তানক জেলৰ পৰা উলিয়াই আনিছে। ঠিক তেনেদৰেই আল্লাহ তাআলাই গুনাহগাৰ বান্দাসকলৰ যি গুনাহ আৰু নাফৰমানি, ইয়াৰ দ্বাৰা আল্লাহ বান্দাৰ ওপৰত নাৰাজ হয়। আল্লাহ তাআলাই গুনাহৰ কাম বেয়া পায়, কিন্তু তথাপি বান্দাৰ প্ৰতি আল্লাহৰ এটা মুহাব্বত আছে, যি মুহাব্বতৰ কাৰণে আল্লাহ তাআলাই বান্দাক ক্ষমা কৰিব বিচাৰে। আৰু সেই ক্ষমা কৰাৰ উদ্দেশ্যে আল্লাহ ৰমজানুল মুবাৰক মাহ দান কৰিছে। আল্লাহ তাআলাই জানে বান্দাই গুনাহগাৰ হ'ব, বান্দাই গুনাহ কৰিব, গোটেই বছৰ অন্যায়ত নাফৰমানিত লিপ্ত হ'ব। তাৰ পাছতো আল্লাহ তাআলাই বিচাৰে সেইজনে বান্দাক ক্ষমা কৰিব, পবিত্ৰ ৰমজান মাহত ৰোজা ৰাখিব, ইফতাৰ সন্মুখত লৈ আল্লাহৰ ওচৰত তওবা কৰিব, দোৱা কৰিব, দান খয়ৰাত কৰিব, ভাল কাম কৰিব, নেক আমল কৰিব। আৰু সেই নেক আমলৰ বিনিময়ত আল্লাহ তাআলাই গোটেই বছৰৰ গুনাহ মাফ কৰি দিব। সেই উদ্দেশ্যেৰে আল্লাহ তাআলাই পবিত্ৰ ৰমজানুল মুবাৰক মাহ আমাক দান কৰিছে। ৰমজানুল মুবাৰক মাহ এক গুৰুত্বপূৰ্ণ মাহ। ৰমজানত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে ৰোজা। ৰোজা আল্লাহ তাআলাই ফৰজ কৰিছে। কোনোবাই যদি ৰোজা এৰি দিয়ে, আল্লাহ তাআলাৰ বিধান এৰি দিয়াৰ শাস্তি ভুগিব লাগিব। ইছলামৰ 5টা ভিত্তিৰ ভিতৰত মূল এটা ভিত্তি হৈছে ৰোজা। আৰু ৰোজা ইছলামৰ 5টা ভিত্তিৰ ভিতৰত এটা হোৱাৰ কাৰণে কোনোবাই যদি ৰোজা ৰখা নাই, ৰোজা এৰি দিয়ে, তেওঁ প্ৰকৃত মুছলমান হ'ব নোৱাৰে। আটাইতকৈ ডাঙৰ কথা এইটো এটা বহুত। গতিকে মই অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক, বিশেষকৈ আমাৰ যুৱ প্ৰজন্ম, আমাৰ উঠি অহা যুৱচামে বৰ্তমান ৰোজাৰ প্ৰতি অনীহা দেখা গৈছে। বহু ব্যক্তিয়ে ৰোজা নাৰাখে, তেওঁলোকে ৰোজা এৰি দিয়ে। বহুত মাক দেউতাক আছে, তেওঁলোকে ৰোজা ৰাখে, কিন্তু তেওঁলোকৰ যুৱক যুৱতী সন্তানে ৰোজা নাৰাখে। তেওঁলোকৰ দায়িত্ব যে সেই সন্তানক তেওঁলোকে ৰোজাৰ কথা কোৱা, তেওঁলোকক আদেশ দিয়া। যদি নিদিয়ে, কিয়ামতৰ দিনা আল্লাহৰ ওচৰত এই সন্তানে কিন্তু অভিযোগ কৰিব। যদি তেওঁলোক দুজখী হয়, যদি তেওঁলোক নাফৰমানি আল্লাহৰ হুকুম নমনাৰ কাৰণে যদি জাহান্নামত যাব লগা হয়, তেওঁলোকে আল্লাহৰ ওচৰত ফৰিয়াদ কৰি ক'ব, ৰব্বানা ইন্না আতা'না সাদাতানা ওয়া কুবাৰা'না ফাআদাল্লুনা সাবিলা। পৰৱাৰদিগাৰ আলম, আমি আমাৰ অভিভাৱকসকলক অনুসৰণ কৰিছিলোঁ, আমি আমাৰ গাৰ্জেনসকলক অনুসৰণ কৰিছিলোঁ, আমি আমাৰ ডাঙৰসকলক অনুসৰণ কৰিছিলোঁ, কিন্তু তেওঁলোকে আমাক আখিৰাতৰ বিষয়ে
দুনিয়াৰ বিষয়ে আখিৰাতৰ বিষয়ে পৰকালৰ বিষয়ে একো কোৱা নাই, আমাক পথভ্ৰষ্ট কৰিছে, তেওঁলোকে আমাক গুমৰাহ কৰিছে। দুনিয়াৰ বিষয় লৈ তেওঁলোকে আমাক বহু কথাই কৈছিলে, জাগতিক বিষয়ত বহু কথাই কৈছিলে, কিন্তু আখিৰাতৰ বিষয়ত তেওঁলোকে আমাক একো কোৱা নাই। গতিকে তেওঁলোকে আৰু ক'ব, ৰব্বানা আতিহিম দিফাইনি মিনাল আজাব ওয়াল আনহুম লানান কাবীৰা। পৰৱৰ্তীগাৰ, তেওঁলোকক তুমি ডাবল শাস্তি দিয়া, দ্বিগুণ শাস্তিৰ ব্যৱস্থা কৰা, আৰু তোমাৰ অভিশাপ তেওঁলোকক দিয়া। গতিকে মই অভিভাৱকসকলক, বিশেষকৈ মাক দেউতাক যিসকল আছে, গাৰ্জিয়ানসকল আছে, মই অনুৰোধ জনাইছোঁ, আপোনালোকেতো ৰোজা ৰাখে, আপোনাৰ এজন প্ৰাপ্তবয়স্ক ল'ৰা আৰু প্ৰাপ্তবয়স্ক ছোৱালীয়ে যাতে ৰোজা এৰি নিদিয়ে সেই বিষয়ে আপোনাৰ লক্ষ্য কৰিব লাগিব। কোনোবাই কলেজত যায়, কোনোবা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে, কোনোবা ছোৱালী এজনীয়ে পৰীক্ষা দি আছে, কোনোবা ল'ৰাই মেট্ৰিক পৰীক্ষা দিছে, আৰু সেইজনৰ ওপৰত ৰোজা ফৰজ হৈছে। পৰীক্ষাৰ কাৰণে ৰোজা এৰি দিয়াৰ কোনো বিধান নাই। গতিকে মই সকলোকে আহ্বান জনাম যে আপোনালোকে ৰোজাৰ প্ৰতি গুৰুত্ব দিয়ক, নিজৰ ফেমিলিৰ সৈতে সকলোকে ৰোজাৰ কথা আপোনালোকে অন্তৰৰ পৰা তেওঁলোকক আহ্বান জনাওক। আৰু এটা বিশেষ বিষয় হ'ল ৰমজান মাহত ৰমজানৰ ফজিলতৰ কথা, যে এই ৰমজান মাহৰ ৰোজা ৰাখিলে আল্লাহ তাআলাই বান্দাৰ বিগত জীৱনৰ সকলো গুনাহ মাফ কৰি দিব। হাদিছে পাকত আহিছে, যিসকলে সওয়াবৰ নিয়তত বিশ্বাসৰ সৈতে ৰমজান মাহৰ প্ৰথমৰ পৰা শেষলৈকে গোটেইখিনি ৰোজা ৰাখিব, আল্লাহ ৰাব্বুল আলামিনে তেওঁৰ জীৱনৰ গুনাহ মাফ কৰি দিব। নবীজীয়ে কৈছে, মান সামা ৰমাদানা ঈমানান ওয়া ইহতিসাবান গুফিৰা লাহু মা তাকাদ্দামা মিন যামবি। অন্য ৰিৱায়াতত আহিছে, খাৰাজা মিন যুনুবিহা কায়াউমিন ওয়ালাদাতহু উম্মুহু। আল্লাহ তাআলাই সেইসকল ব্যক্তিক এনেদৰে নিষ্পাপ কৰি দিয়ে যিসকলে ৰোজাখিনি ৰাখিব সওয়াবৰ উদ্দেশ্যত আৰু বিশ্বাসৰ সৈতে, তেওঁলোকক এনেদৰে নিষ্পাপ কৰি দিয়ে যিদৰে এটি কেঁচুৱা মাতৃগৰ্ভৰ পৰা ভূমিষ্ঠ হোৱাৰ সময়ত নিষ্পাপ থাকে। ৰমজান মাহত যদি কোনো ইবাদত কৰা হয়, আল্লাহ তাআলা ইয়াৰ সওয়াব 70 গুণ বঢ়াই দিয়ে। ৰমজান মাহত ইফতাৰৰ সময়ত আল্লাহ তাআলা বান্দাৰ দোৱা কবুল কৰে। আৰু বিশেষকৈ ৰমজান মাহত আমাৰ করণীয় হিচাপে আমি কোরআন শরীফৰ তিলাওয়াত বেছি বেছি কৰিব লাগে। অন্তত যাতে প্ৰতিটো ঘৰত এটাকৈ কোরআন শরীফৰ তিলাওয়াত হয়, এটাকৈ খতম হয়। আৰু যিসকল আমি কোরআন শরীফৰ তিলাওয়াত নাজানো, তেওঁলোকে অন্তত কিছু সময় আমি উলিয়াই যাতে কোরআন শরীফ তিলাওয়াত শুনিবলৈ চেষ্টা কৰোঁ। যেহেতু ৰমজান মাহতে কোরআন অৱতীৰ্ণ হৈছিলে, আল্লাহ তাআলা ঘোষণা কৰিছে, শাহৰুৰ ৰমাদান আল্লাযী উনজিলা ফীহিল কোরআন। পবিত্ৰ ৰমজান এনেকুৱা এটা মাহ যি মাহত আল্লাহ তাআলা কোরআনে কাৰীম অৱতীৰ্ণ কৰিছে। আৰু কোরআনে কাৰীম অৱতীৰ্ণ হোৱাৰ কাৰণেই ৰমজান মাহৰ ইমান ফজিলত। গতিকে কোরআন শরীফৰ তিলাওয়াত কৰাটো আমাৰ কাৰণে ৰমজান মাহত অন্তত বহু বেছি প্ৰয়োজন আছে। সকলোকে মই কোরআন শরীফৰ তিলাওয়াত কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে দুখীয়া নিচলাৰ প্ৰতি সহানুভূতিশীল হোৱা, দান খয়ৰাত কৰা, ইত্যাদি ইত্যাদি কাম, আমি যিমান ভাল কাম আছে আমি যাতে ৰমজান মাহত কৰোঁ। আল্লাহ তাআলা আমাক সকলোকে তৌফিক দান কৰক। খুদা হাফিজ।